হেল্ল' ষ্টুডেণ্টছ, আজি তোমালোকৰ ক্লাছ 9ৰ যিখিনি আমি পুনৰালোচনা কৰি আছিলোঁ তাৰ অনুশীলনী R1ৰ আমি 9 নম্বৰ কুৱেশ্যনটো কৰিবলৈ লৈছোঁ। ঠিক আছে, তোমালোকে শেষলৈকে ভিডিঅ'টো স্কিপ নকৰাকৈ এই কুৱেশ্যনটো ভালদৰে চাবা, কাৰণ এইটো কুৱেশ্যন প্ৰায় অহা দেখা যায় এক্সামবোৰত। তোমালোকে ভালদৰে এইখিনি বুজি ল'বা। ঠিক আছে, আৰু যদি তোমালোকে আগৰ কুৱেশ্যনখিনি ভালদৰে চোৱা নাই, মোৰ আগৰ ভিডিঅ'খিনি চাই ল'ব পাৰিবা। এতিয়া চোৱা, কুৱেশ্যন নম্বৰ 9টো কি থোৱা আছে, P/Q হিট ভগ্নাংশত প্ৰকাশ কৰা। ঠিক আছে, তাৰমানে যিটো আমাক কুৱেশ্যন দি থোৱা আছে, কুৱেশ্যন নম্বৰ 1টো কি দি থোৱা আছে, 0.81 দেখিছা, আৰু ইয়াত ওপৰত কি আছে, দুটা ডট আছে, হ'ল 0.81। এই ডট দুটাই কি বুজায়, এই ডট দুটাই এটা সংখ্যা কেইবাবাৰো যে ৰিপিট হয় সেইটো কথা বুজায়। কেতিয়াবা তোমালোকৰ পৰীক্ষাত ডেছ আহিব পাৰে, তাৰমানে ধৰি লোৱা মই দেখাইছোঁ তোমালোকক, কেতিয়াবা পৰীক্ষাত এনেদৰে দিব পাৰে। ঠিক আছে, এনেকৈ ডট দিব পাৰে। ডট যদি দিয়ে তেতিয়াহ'লে আমি কেনেদৰে লিখিব পাৰোঁ, 0.81, তাৰমানে কাৰ ওপৰত ডটটো আছে, 8 আৰু 1টোৰ ওপৰত ডট আছে। তেতিয়াহ'লে তোমালোকে কি কৰিবা, এই যি দুটা ওপৰত আছে সেই দুটা বাৰে বাৰে ৰিপিট কৰি লিখিবা। ঠিক আছে, এতিয়া চোৱা, কেতিয়াবা তোমালোকক এনেদৰে আহিব, ডট নিদি পিনি এনেদৰে বাৰ চিন দিব। ঠিক আছে, এইডাল বাৰ চিন বুলি কয়। তেতিয়াও কি হ'ব, একেটা কথাই তোমালোকে বুজিব লাগিব। তেতিয়াও আমি এই 81টো আমি বাৰে বাৰে ৰিপিট কৰিব লাগিব। তোমালোকে বুজি পাইছা? মুঠতে কেতিয়াবা তোমালোকক কনফিউজ লগাবলৈ এনেদৰেও দিব পাৰে, কেতিয়াবা বাৰ চিন দিবও পাৰে। দুইটা বস্তু একেটাই হয়, তোমালোকে এইটো কনফিউজ নকৰিবা। ঠিক আছে, এতিয়া আমি এই সংখ্যাটো কি কৰিব লাগে, P/Q হিট আমি লিখিব লাগে বা প্ৰকাশ কৰিব লাগে। ঠিক আছে, প্ৰথমতে আমি লিখিম, চাই লওঁ, প্ৰথমতে আমি এই সংখ্যাটো লিখি লওঁ, হ'ল। এতিয়া চাবা, ধৰা হ'ল, আমি প্ৰথমতে ধৰি ল'ম, ধৰা হ'ল x = আমি এইটো যিটো সংখ্যা দি থোৱা আছে সেইটো আমি x বুলি ধৰি ল'ম, 0.81 ওপৰত ডট দুটা দি দিয়া। ঠিক আছে, এতিয়া আমি লিখিম x = এতিয়া আমি এইটো কেনেদৰে লিখিব পাৰোঁ, 0.81, কাৰণ এইটো চোৱা ডট দুটা আছে, তেতিয়াহ'লে আমি 81টোক আমি বাৰে বাৰে ৰিপিট কৰি কৰি লিখিব পাৰোঁ। ঠিক আছে, তোমালোকে যিমান লিখা এইবোৰ লিখিব পাৰিবা। তাৰপিছত তোমালোকে ডট চিন এনেকৈ ডট ডট দি দিবা। ঠিক আছে, এতিয়া এইটো আমি কি কৰিম, ইকুৱেশ্যন নম্বৰ 1 দিম। এইটো সমীকৰণ 1 বা ইকুৱেশ্যন নম্বৰ 1 দিছোঁ। ঠিক আছে, এতিয়া আমি যিটো ইকুৱেশ্যন নম্বৰ 1 পালোঁ, x = 0.818181, সেই ইকুৱেশ্যনটোক আমি 100ৰে ইনটু কৰিম। 100ৰে কেলৈ ইনটু কৰিম সেইটো চাই ল'বা, সেইটো খালি মেইন তোমালোকৰ বুজি পালা। এতিয়া চোৱা, তোমালোকৰ দুটা সংখ্যাৰ ওপৰত, তাৰমানে দুটা নাম্বাৰৰ ওপৰত তোমালোকৰ এই ডট দুটা আছে। ঠিক আছে, দুটা ওপৰত আছে, তেতিয়াহ'লে আমি 100ৰে ইনটু কৰিব লাগিব। এইটো তোমালোকে বুদ্ধিটো মনত ৰাখিবা। যদিহে এটা ওপৰত থাকে, ধৰি লোৱা 0, তাৰমানে 0.81, তাৰমানে যদি অকল 1ৰ ওপৰত থাকে তেতিয়া আমি কি কৰিম, অকল 10ৰে ইনটু কৰিম। বুজি পালা, যদিহে দুটা ওপৰত থাকে তেতিয়া 100ৰে, বোলে তিনিটা ওপৰত আছে তেতিয়া আমি 1000ৰে ইনটু কৰিম। বুজি পালা, এতিয়া কেইটা ওপৰত আছে তোমালোকৰ, দুটা ওপৰত আছে, তেতিয়াহ'লে আমি যিটো ইকুৱেশ্যন নম্বৰ 1 পালোঁ বা সমীকৰণ 1 পালোঁ তাক আমি 100ৰে ইনটু কৰিম। ঠিক আছে, এতিয়া আমি লিখি ল'ম, এতিয়া আমি এতিয়া লিখি লওঁ, এতিয়া ইকুৱেশ্যন নম্বৰ 1টোক আমি 100ৰে ইনটু কৰিছোঁ। দেখিছা, এতিয়া আমি লিখিব পাৰোঁ, কি বুলি লিখিব পাৰোঁ, 100 × x, তাৰমানে দুই পক্ষক আমি 100ৰে ইনটু কৰিছোঁ। এইটো পক্ষকো 100ৰে ইনটু কৰিব লাগিব, এইটো পক্ষকো 100ৰে ইনটু কৰিব লাগিব। এতিয়া চোৱা, এইটো পক্ষক যদি আমি 100ৰে ইনটু কৰোঁ, আমি কেনেদৰে লিখিব পাৰোঁ, এনেদৰে লিখিব পাৰোঁ, তাৰমানে x × 100 বা 100 × x হিচাপে তোমালোকে লিখিব পাৰা। = এইটোকো আমি 100ৰে ইনটু কৰিব পাৰোঁ, 100 × 0.818181। ঠিক আছে, এনেকৈ ডট দি দিবা। তাৰপৰা তোমালোকে ধৰক ওপৰতে লিখি ল'বও পাৰিবা, দুই পক্ষক 100ৰে পূৰণ কৰি। ঠিক আছে, যদি অকল এটা সংখ্যাৰ ওপৰত ফুট থাকে তেতিয়া তোমালোকে 10ৰে কি কৰিবা, ইনটু কৰিবা। এতিয়া চোৱা, এই দুটা যদি আমি 100ৰে ইনটু কৰোঁ তেতিয়া কিমান ওলাব, 100x আমি লিখিব পাৰোঁ। এতিয়া এই দুটা যদি আমি ইনটু কৰোঁ তেতিয়া আমি এই দশমিকটো ক'লৈ যাব, আগলৈ যাব নে পিছলৈ যাব, পিছলৈ যাব। যেতিয়া 100ৰে ইনটু কৰিবা এটা সংখ্যাক, তেতিয়া সেই দশমিক যদি থাকে, দশমিকটো এনেকৈ পিছলৈ যায়। ঠিক আছে, তাৰপিছত কেইটা পিছলৈ যাব চাই লোৱা, 100ত কেইটা 0 আছে, দুটা 0 আছে, তেতিয়াহ'লে এই দশমিকটো দুটা পিছলৈ যাব। যদি এটা 0 থাকে, এটা পিছলৈ যাব। ঠিক আছে, এতিয়া দুটা পিছলৈ গ'লে আমি ক'ত দিব পাৰিম, দশমিকটো এডোখৰত বহিব, তাৰমানে 81.8181 এনেকৈ ডট ডট দি দিব পাৰা, তাৰমানে দশমিকটো এডোখৰত বহিছে, তাৰমানে 81টো এইটো, তাৰপিছত বাকী চাৰিটা এই চাৰিটা। বুজি পালা, এতিয়া এইটো আমি ইকুৱেশ্যন নম্বৰ 2 দিব পাৰোঁ, তাৰমানে সমীকৰণ আমি 2 দিব পাৰোঁ। ঠিক আছে, এতিয়া আমি কি কৰিম চাবা, সমীকৰণ যিটো 2 আছিলে, এই সমীকৰণ 2টোৰ পৰা আমি সমীকৰণ 1টো বি কৰিম, তাৰমানে ইকুৱেশ্যন নম্বৰ 2ৰ পৰা ইকুৱেশ্যন নম্বৰ 1টো আমি বি কৰিম। এতিয়া ইকুৱেশ্যন নম্বৰ 1টো কি আছিলে বাৰু, বাওঁহাতে আছিলে 100x, আৰু ইকুৱেশ্যন নম্বৰ 1ত বাওঁহাতে আছিলে x, দেখিছা ন, -x, তাৰমানে আমাক কৈছে যে 2 নম্বৰ ইকুৱেশ্যনটোৰ পৰা 1 নম্বৰ ইকুৱেশ্যনটো
বিয়োগ কৰিবলৈ আছে তাৰমানে 2 নম্বৰ ইকুৱেশ্যনটো প্ৰথমত পাতিবা 1 নম্বৰ ইকুৱেশ্যনটো পিছত আছে কাৰণে 1 নম্বৰ ইকুৱেশ্যনৰ সেইটো পিছত পাতিবা ঠিক আছে তাৰপিছত 81.8181 এনেকৈ ডট দি দিবা আৰু এইটো ব্ৰেকেটত ভৰাই দিবা ঠিক আছে এতিয়া মাইনাছ বিয়োগ কৰিবলৈ দিয়াৰ কাৰণে বিয়োগ কৰিবা বিয়োগ চিন দিবা তাৰপিছত ইকুৱেশ্যন 1টোত কি আছিলে একেই আছিলে একেই পাতি দিয়া 0.8181 বা এনেকৈ ডট ডট দি দিব পাৰা ঠিক আছে এতিয়া তোমালোকে 100ৰ পৰা ইয়াত কি আছিলে x থকা মানে কি ইয়াত 1 এটা আছে বুলি আমি ধৰি ল'ম তাৰমানে 100ৰ পৰা যদি 1টো গুচি যায় কিমান হ'ব 99x বুজি পালা এতিয়া এই দুটা যদি আমি বিয়োগ কৰোঁ কি হ'ব এই দুটা আমি কেনেদৰে বিয়োগ কৰিব পাৰোঁ সেইটো চাই লোৱা 81.8181 হ'ল ডট ডট দি দিবা এতিয়া দশমিকৰ তলত আমি এই দশমিকটো তলত দশমিকটো বহাম ঠিক আছে এতিয়া 0টো চাই লোৱা এই যিটো ক'ত বহিব ইয়াত বহিব তাৰপিছত 81 তাৰমানে 81 এনেকৈ তোমালোকে তলত বহাই যাবা ঠিক আছে এতিয়া 1ৰ পৰা 1 গুচি গ'লে 0 8ৰ পৰা 8 গুচি গ'লে 0 তাৰপিছত 1ৰ পৰা 0 এইটো 0 হ'ব তাৰপিছত 1ৰ পৰা 0 গ'লে 1 হ'ব আৰু এইটো 81 বহিব ঠিক আছে এতিয়া চোৱা দশমিকৰ পিছৰ সংখ্যাখিনি গোটেইখিনি কি ওলালে 0 ওলালে তেতিয়াহ'লে আমি এইখিনি পাতিব নালাগে বুজি পালা তোমালোকে এই আগৰকেইটা পাতিলে হ'ল আগত কি আছে 81 আছে তেতিয়াহ'লে আমি কি লিখিব পাৰোঁ 81 বুজি পালা এতিয়া চোৱা যিহেতু আমি 99টো x ৰ লগত পূৰণ হৈ আছে তেতিয়াহ'লে আমি 99টো কি কৰিব পাৰোঁ পূৰণ হৈ থকাৰ কাৰণে আমি এইফালে দি দিব পাৰোঁ যদি আমি এইফালে 99টো দি দিওঁ তেতিয়াহ'লে এইফালে থাকিব x তাৰপিছত এইফালে কি হ'ব 99টো যিহেতু ইনটু হৈ আছিলে এইফালে গ'লত ডিভাইড হৈ যাব তাৰমানে তলত বহি যাব বুজি পালা এতিয়া যদিহে কটাকটি যায় তেতিয়াহ'লে তোমালোকে কটাকটি কৰি দিব পাৰা এতিয়া যিহেতু এই দুয়োটা সংখ্যাকে 9 কটাকটি কৰিব পাৰা তেতিয়াহ'লে আমি 9 কাটি দিব পাৰোঁ চোৱা 9টো কেইবাৰ যাব 9 যাব 9 9 81 9টো কেইবাৰ যাব 11 বাৰ যাব 9 11 99 আৰু কটাকটি নাযায় তেতিয়াহ'লে আমি কি লিখিব পাৰোঁ x = 9/11 এইটো হৈছে তোমালোকৰ এনচাৰ তোমালোকে ভালদৰে চাই ল'বা যদি বুজি নাপা আকৌ ভালদৰে মই বুজাই দিম ঠিক আছে এতিয়া তোমালোকে কুৱেশ্যন নম্বৰ 2টো চোৱা এতিয়া কুৱেশ্যন নম্বৰ 2টো দি থোৱা আছে 0.18 এতিয়া 8টোৰ ওপৰত কি আছে তোমালোকে দেখিছা ন এটা ফুট আছে প্ৰথমতে তোমালোকে এইটো সংখ্যাটো লিখি লোৱা এতিয়া যিহেতু 8টোৰ ওপৰত এটা ডট আছে তেতিয়াহ'লে 8টো বাৰে বাৰে তোমালোকে ৰিপিট কৰি লিখিব পাৰিবা ঠিক আছে প্ৰথমতে আমি লিখি লওঁ ধৰা হ'ল x = 0.18 আৰু ওপৰত তোমালোকে এটা ডট দি দিবা এতিয়া আমি লিখিব পাৰোঁ x = 0.18 যিহেতু 8টোৰ ওপৰত আছিলে ডট সেইকাৰণে আমি 8টো বাৰে বাৰে ৰিপিট কৰি লিখিব পাৰোঁ ঠিক আছে এতিয়া তোমালোকে কি কৰিবা এতিয়া লিখি লোৱা এতিয়া যিহেতু এটা সংখ্যাৰ ওপৰত তোমালোকৰ ডটটো আছিলে তেতিয়াহ'লে আমি কিহেৰে ইনটু কৰিব লাগিব আমি 10ৰে ইনটু কৰিব লাগিব বুজি পালা এইটো তোমালোকে 1 নম্বৰ সমীকৰণ বুলি দি ল'বা ঠিক আছে এতিয়া যিটো 1 নম্বৰ সমীকৰণ সেই 1 নম্বৰ সমীকৰণটোক আমি 10ৰে ইনটু কৰিম হ'ল এতিয়া লিখিব পাৰোঁ 10 × x তাৰমানে 1 নম্বৰ সমীকৰণটো আছিলে তেতিয়াহ'লে দুই পক্ষক আমি কি কৰিছোঁ 10ৰে ইনটু কৰিছোঁ তোমালোকে তাত লিখি ল'বা দুই পক্ষক 10ৰে পূৰণ কৰি এতিয়া এইটো ফালেও আমি 10ৰে ইনটু কৰিব পাৰিম আৰু এইটো ফালেও আমি 10ৰে ইনটু কৰিব পাৰিম 10 ইনটু কি হ'ব 0.1888 ডট ডট তোমালোকে তেনেকৈ দি দিব পাৰা এতিয়া চোৱা এই দুটা ইনটু কৰা এই দুটা ইনটু কৰিলে কিমান হ'ব 10x হ'ব হ'ল আৰু এই দুটা ইনটু কৰিলে কিমান হ'ব চোৱা এটা 0 আছে 10টোত এটা 0 থকাৰ কাৰণে এই ডেচিমেল পইণ্টটো বা দশমিক বিন্দুটো ক'লৈ যাব এটা পিছলৈ যাব ঠিক আছে তো এই 1টো কি হ'ব দশমিকৰ এইফালে গুচি আহিব তাৰমানে দশমিকটো 1ৰ পিছত বহিব ঠিক আছে এতিয়া দশমিকটো বহাৰ পিছত এইকেইটা তোমালোকে বহাই দিয়া তাৰমানে এটা 0 থাকিলে দশমিকটো এটা পিছলৈ দি দিবা তাৰমানে 1ৰ পিছলৈ দি দিবা হ'ল এতিয়া তোমালোকে এইটো 2 নম্বৰ সমীকৰণ বুলি দিব পাৰা এতিয়া চাবা আমি কি কৰিম এতিয়া 2 নম্বৰ যিটো সমীকৰণ আছিলে সেইটোৰ পৰা আমি 1 নম্বৰ সমীকৰণটো বিয়োগ কৰি দিম যিটো 2 নম্বৰ সমীকৰণ আছিলে সেইটোৰ পৰা 1 নম্বৰ সমীকৰণটো বিয়োগ কৰি দিয়া বিয়োগ কৰিলে কিমান হ'ব 2 নম্বৰ সমীকৰণটো প্ৰথমতে কি আছিলে 10x আছিলে 10xটোৰ পৰা আমি কি বিয়োগ কৰিম সমীকৰণ 1টোত যিটো আছিলে সেইটো বিয়োগ কৰিম ঠিক আছে এতিয়া 2 নম্বৰ সমীকৰণটোত আছিলে 1.888 ডট ডট দি দিবা বিয়োগ যিটো আছিলে 1 নম্বৰ সমীকৰণত সেইটো লিখা 0.1888 ঠিক আছে তোমালোকে ডট ডট দি দিব পাৰা এতিয়া এই দুটা বিয়োগ কৰিলে কিমান হ'ব 10xৰ পৰা যদি অকল x গুচি যায় তেতিয়াহ'লে হ'ব 9x বুজি পালা এতিয়া এই দুটা বিয়োগ কৰা এই দুটা বিয়োগ কৰিলে কিমান হ'ব তোমালোকে তলত এনেদৰে পাতি পিনি বিয়োগ কৰি চাব পাৰা হ'ল এইটো পাতিলা তাৰপিছত এইটো পাতা দশমিকৰ তলত আমি দশমিক পাতিব পাৰোঁ এইটো দশমিকৰ তলত তোমালোকে এইটো দশমিক পাতিবা ঠিক আছে এতিয়া আছে 0 এইফালে পাতিবা 1 এইফালে পাতিবা 8 এইফালে পাতিবা 8 তোমালোকে মিলাই পিনি এনেকৈ 3টাকৈ পাতি দিব বা 4টাকৈও পাতিব পাৰা তোমালোকে এতিয়া চোৱা 8টাৰ পৰা 8টা গুচি গ'লে 0 8টাৰ পৰা 8টা গুচি গ'লে 0 তাৰপিছত 8টাৰ পৰা 1টা গুচি গ'লে 7 তাৰপিছত 1টাৰ পৰা 0টা গুচি গ'লে এইটো 1এ বহিব ঠিক আছে আৰু ইয়াত চোৱা যিকেইটা 0 আছে এই 0কেইটা তোমালোকে পাতিব নালাগে তোমালোকে 1.7টো পাতিলে হৈ যাব ঠিক আছে এইফালে তেতিয়াহ'লে কি পাতিবা 1.7 হ'ল এতিয়া চোৱা
যিহেতু 9টো ইনটু হৈ আছে তেতিয়াহ'লে এইফালে গ'লে কি হ'ব ডিভাইড হ'ব আৰু এইফালে কি থাকি যাব এক্সটো থাকি যাব ঠিক আছে এতিয়া লিখা 1.7 ডিভাইডেড বাই 9 তাৰমানে 9টো ইনটু হৈ থকাৰ কাৰণে এইফালে দিয়াৰ কাৰণে কি হ'ল এইটো ডিভাইড হ'ল তাৰমানে তলত বহিলে এতিয়া চোৱা যিহেতু এটা সংখ্যাৰ আগত তাৰমানে এটা নাম্বাৰৰ আগত কি আছে ডেচিমেল পইণ্ট আছে আমি এতিয়া ডেচিমেল পইণ্টটো এনেদৰে লিখিব নোৱাৰোঁ আৰু সেইকাৰণে আমি কি কৰিম ডেচিমেল পইণ্টটো আমি আঁতৰাব লাগিব আঁতৰাবৰ কাৰণে আমি কি কৰিম কেইটা নাম্বাৰৰ আগত ডেচিমেল পইণ্ট আছে আমি সেইটো চাম কেইটা নাম্বাৰৰ আগত আছে 7ৰ আগত আছে অকল তেতিয়াহ'লে এটা নাম্বাৰৰ আগত ডেচিমেল পইণ্ট আছে তেতিয়াহ'লে আমি যিটো 9 আছিলে সেই 9টোত এটা 0 আমি এড কৰি দিব পাৰোঁ ঠিক আছে তোমালোকে এনেদৰে কৰিব পাৰা যদিহে দুটা নাম্বাৰৰ আগত ডেচিমেল পইণ্ট থাকে তেতিয়া তোমালোকে 9টোৰ তলত দুটা 0 দি দিব পাৰিবা এটা আগত থাকিলে এটা 0 দিবা দুটা আগত থাকিলে দুটা 0 দিবা যদি তিনিটা নাম্বাৰৰ আগত যদি ডেচিমেল পইণ্ট থাকে তেতিয়া 9টোৰ পিছত তিনিটা 0 দিব পাৰা ঠিক আছে এইটো হৈছে তোমালোকৰ এনচাৰ এতিয়া যিটো কুৱেশ্যন নম্বৰ 3 আছে সেইটো চাই লোৱা কুৱেশ্যন নম্বৰ 3টো আছে 2.47 এতিয়া ইয়াত যিটো ডট আছে সেই ডটটো 7ৰ ওপৰত আছে তাৰমানে 7টো বাৰে বাৰে তোমালোকে ৰিপিট কৰি লিখিব পাৰিবা ঠিক আছে এতিয়া আমি লিখি লওঁ ধৰা হ'ল x is equal to 2.47 ওপৰত 7টোৰ ওপৰত ডট দি দিবা তেতিয়াহ'লে আমি এইটো কেনেদৰে লিখিব পাৰোঁ x is equal to 2.47 7টো বাৰে বাৰে তোমালোকে ৰিপিট কৰি থাকিবা ঠিক আছে এতিয়া আমি কি কৰিব লাগিব এইটো আমি 1 নম্বৰ সমীকৰণ দিব লাগিব ঠিক আছে এইটো আমি 1 নম্বৰ সমীকৰণ দিছোঁ এতিয়া বুলি লিখি ল'ম আমি এতিয়া যেটো 1 নম্বৰ সমীকৰণ আছিলে এই 1 নম্বৰ সমীকৰণটোক আমি কিহেৰে ইনটু কৰিম 10ৰে ইনটু কৰিম বুজি পালা কাৰণ এটা সংখ্যাৰ ওপৰত কি আছে ডট আছে তেতিয়াহ'লে আমি 10ৰে ইনটু কৰিব পাৰোঁ যদি দুটা ওপৰত ডট থাকে তেতিয়া আমি 100ৰে ইনটু কৰিম ঠিক আছে এতিয়া চাবা এডত লিখি ল'বা দুই পক্ষক 10ৰে পূৰণ কৰি ঠিক আছে এতিয়া এইফালেও আমি 10 ইনটু কৰিব লাগিব আৰু এইফালেও আমি 10ৰে ইনটু কৰিব লাগিব তেতিয়াহ'লে আমি কি লিখিব পাৰোঁ 10 ইনটু x এইফালে 10 ইনটু কৰিলে এইটো ওলাব আৰু এইফালে 10 ইনটু কৰিলে কি হ'ব 10 ইনটু 2.4777 তোমালোকে এনেকৈ ডট দি দিব পাৰা ঠিক আছে এতিয়া এই দুটা যদি ইনটু কৰা কিমান হ'ব 10x হ'ব আৰু এই দুটা ইনটু কৰিলে কিমান হ'ব কেইটা 0 আছে এটা 0 আছে তেতিয়াহ'লে ডেচিমেল পইণ্টটো কেইটা পিছলৈ যাব এটা পিছলৈ যাব তাৰমানে 244টো ডেচিমেল এইফালে গুচি আহিব ঠিক আছে 777 এনেকৈ ডট দি দিব পাৰা আৰু এইটো 2 নম্বৰ সমীকৰণ তোমালোকে দিব পাৰা ঠিক আছে এতিয়া আমি কি কৰিম 2 নম্বৰ সমীকৰণটোৰ পৰা 1 নম্বৰ সমীকৰণটো বিয়োগ কৰিম যিটো 2 নম্বৰ সমীকৰণ ওলালে সেইটোৰ পৰা 1 নম্বৰ সমীকৰণটো বিয়োগ কৰিম এই 2 নম্বৰ সমীকৰণটোত কি আছিলে 10x আছিলে 10x লিখিম আৰু 1 নম্বৰ সমীকৰণটোত কি আছিলে অনলি x আছিলে সেইকাৰণে আমি x লিখিম ঠিক আছে এতিয়া 2 নম্বৰ সমীকৰণটোত কি আছিলে সমান চিহ্ন এইফালে লিখি দিয়া 24.777 এনেকৈ ডট দি দিব পাৰা ঠিক আছে আৰু মাইনাছ দিবা এইডাল মাইনাছ কিমান দিছোঁ কাৰণ বিয়োগ কৰিবলৈ দিছে ঠিক আছে তাৰপিছত 1 নম্বৰ সমীকৰণটোত কি আছিলে এইখিনি আছিলে তাৰপিছত এইখিনি তোমালোকে এনেদৰে লিখি দিব পাৰা ঠিক আছে এতিয়া চাবা 10xৰ পৰা xটো মাইনাছ কৰিলে কিমান হ'ব 9x হ'ল কাৰণ ইয়াত 1 আছে বুলি যদি আমি ধৰি লওঁ 10টা পৰা এটা গুচি গ'লে 9 হ'ব তাৰ আৰু xটো তোমালোকে লগাই দিলে হ'ল ঠিক আছে এতিয়া এইটো এটা বিয়োগ কৰা এইটো বিয়োগ কৰিলে কিমান হ'ব মই লগতে কৈ চাওঁ 24.777 ডেচিমেলৰ তলত ডেচিমেল বহোৱা তাৰমানে দশমিকত দশমিক বহালে এইপিনে 2 বহিব আৰু এইপিনে বহিব 477 তোমালোকে এনেকৈ ডট দি দিব পাৰা মাইনাছ কৰা 7ৰ পৰা 7 গ'লে 0 7ৰ পৰা 7 গ'লে 0 7ৰ পৰা 4 গ'লে কিমান হ'ব 7ৰ পৰা 4 গ'লে 3 হ'ব আৰু 4ৰ পৰা 2 গ'লে 2 হ'ব আৰু এইটো 2 এনেকৈ বহাই দিয়া ঠিক আছে এতিয়া আমি লিখিব পাৰোঁ এইটো 22.3 আৰু এই 0 কেইটা তোমালোকে লিখিব নালাগে ডেচিমেলৰ পিছত থকা 0খিনি নিলিখে ঠিক আছে এতিয়া এইফালে এতিয়া চোৱা ইয়াত 9টো ইনটু হৈ আছে তেতিয়াহ'লে আমি এই 9টো কি কৰিব পাৰোঁ এইফালে দিলে তাৰমানে সমান চিহ্ন যদি আমি ইফালে পাৰ কৰাই দিওঁ তেতিয়াহ'লে কি হ'ব ডিভাইড হ'ব তেতিয়াহ'লে এইফালে কি থাকি যাব 9টো যদি ইফালে দি দিওঁ এইফালে থাকি যাব x আৰু এইফালে 22.3 বহিব আৰু 9টো সদায় সমান চিহ্ন এইপিনে যদি পূৰণ হৈ থাকে এইফালে হৰণ হ'ব তাৰমানে তলত বহিব ঠিক আছে এতিয়া ইয়াত চোৱা যিহেতু এইটো আমি দশমিকত লিখিব নোৱাৰোঁ সেইকাৰণে আমি দশমিকটো আঁতৰাব লাগিব এতিয়া দশমিকটো কেইটা আগত আছে তোমালোকে সেইটো চোৱা দশমিকটো সদায় তোমালোকে সোঁফালৰ পৰা এনেকৈ হিচাপ কৰিবা দশমিকটো সদায় এটা আগত আছে দেখিছা নহয় দশমিকটো এটা আগত থকাৰ কাৰণে 9টোৰ লগত কেইটা 0 বহিব এটা 0 বহিব আৰু ওপৰৰ পৰা ডেচিমেল যিটো পইণ্ট আছিলে দশমিক পইণ্টটো আঁতৰি যাব ঠিক আছে এইটো হৈছে তোমালোকৰ এনচাৰ এতিয়া কুৱেশ্যন নম্বৰ 4টো চোৱা কুৱেশ্যন নম্বৰ 4টো দিটো আছে 2.4431 ঠিক আছে তোমালোকে লিখি লোৱা প্ৰথমতে 2.4431 এতিয়া চোৱা যিটো ডট আছিলে সেই ডট দুটা সংখ্যাৰ ওপৰত আছে 3 আৰু 1ৰ ওপৰত আছে তাৰমানে তোমালোকে 3 আৰু 1টো বাৰে বাৰে ৰিপিট কৰি লিখিব পাৰিবা এতিয়া আমি লিখি লওঁ ধৰা হ'ল x is equal to 2.4431 আৰু তোমালোকে এনেকৈ ডট দুটা দি দিয়া এতিয়া আমি এইটো কেনেদৰে লিখিব পাৰোঁ 2.4431টো আমি বাৰে বাৰে এনেকৈ ৰিপিট কৰি লিখিব পাৰোঁ
তোমালোকে বহুত লিখিব নালাগে, তোমালোকে এনেদৰে লিখি পিনি ডট কেইটামান দি দিলে হ'ল। ঠিক আছে, এইটো 1 নম্বৰ সমীকৰণ তোমালোকে দি লোৱা। এতিয়া আমি কি কৰিম, যিটো 1 নম্বৰ সমীকৰণ আছিলে সেই সমীকৰণটোক আমি কিহে ইনটু কৰিম বাৰু তোমালোকে কোৱাচোন। আমি 100ৰে ইনটু কৰিব লাগিব, কাৰণ দুটা সংখ্যাৰ ওপৰত কি আছে, দুটা নাম্বাৰৰ ওপৰত ডট আছে, তেতিয়া সেইকাৰণে আমি 100ৰে ইনটু কৰিব লাগিব। বুজি পালা? যদিহে 3টা ওপৰত থাকে তেতিয়া তোমালোকে 1000 ইনটু কৰিবা, এটা ওপৰত থাকিলে 10ৰে ইনটু কৰিবা। ঠিক আছে, এতিয়া চোৱা, এইডোখৰত আমি লিখি ল'ম দুই পক্ষক 100ৰে পূৰণ কৰি। ঠিক আছে, এতিয়া 100ৰে পূৰণ কৰিলে কি হ'ব, এইটো পক্ষক আমি 100ৰে প্ৰথমতে পূৰণ কৰি লওঁ, কিমান হ'ব 100 ইনটু x হ'ব। ঠিক আছে, আৰু এইটো পক্ষক যদি আমি 100ৰে ইনটু কৰোঁ, 100 ইনটু 2.443131, তোমালোকে এনেকৈ দুটা লিখি দিলে হ'ল আৰু ডট ডট দি দিবা। ঠিক আছে, এতিয়া এই দুটাক আমি কি কৰিম, 100ৰে ইনটু কৰিম। এইটোক যদি আমি 100ৰে ইনটু কৰোঁ কিমান হ'ব, 100x হ'ব। আৰু এই দুটাক যদি আমি 100ৰে ইনটু কৰোঁ কি হ'ব, 100ৰ পিছত দুটা শূন্য আছে, তেতিয়াহ'লে ডেচিমেল পইণ্টটো কেইটা পিছলৈ যাব, দুটা পিছলৈ যাব। বুজি পালা? দুটা শূন্য থাকিলে দুটা পিছলৈ যায়, এটা শূন্য থাকিলে এটা পিছলৈ যাব ডেচিমেল পইণ্ট। বুজি পালা? এতিয়া কিমান হ'ব, 244 ডেচিমেল পইণ্ট দিয়া, তাৰপিছত 3131 তোমালোকে এনেদৰে লিখিব পাৰা। তাৰমানে ডেচিমেল পইণ্টটো দুটা পিছলৈ যোৱাৰ কাৰণে কাৰ পিছত বহিলে, 4ৰ পিছত বহিলে। বুজি পালা? এতিয়া এইটো 2 নম্বৰ সমীকৰণ তোমালোকে দিব পাৰা। এতিয়া আমি কি কৰিম, যিটো 2 নম্বৰ সমীকৰণ আছিলে, সেই 2 নম্বৰ সমীকৰণটোৰ পৰা 1 নম্বৰ সমীকৰণটো বিয়োগ কৰিম। ঠিক আছে, 2 নম্বৰ সমীকৰণটো কি আছিলে, 100x আছিলে, আৰু 1 নম্বৰ সমীকৰণটো কি আছিলে, x আছিলে। সেইকাৰণে সেই দুটা আমি প্ৰথমতে তাৰমানে এইটো চাইডে থকাকেইটা আমি প্ৰথমতে বিয়োগ কৰি ল'ম, তাৰপিছত এইটো চাইডে থকা দুটা আমি বিয়োগ কৰিম। ঠিক আছে, এইটো চাইডে কি আছিলে, 244.3131 এনেকৈ ডট ডট দি ল'ব পাৰা। ঠিক আছে, এতিয়া বিয়োগ এইটো লিখা এবাৰ 2.443131 ডট ডট ডট। ঠিক আছে, তোমালোকে এনেদৰে লিখিব পাৰিবা। এতিয়া এই দুটা বিয়োগ কৰা, 100xৰ পৰা যদি x গুচি যায় তেতিয়াহ'লে কিমান থাকিব, 99x থাকিব। বুজি পালা? তাৰপিছত এই দুটা বিয়োগ কৰা, এই দুটা বিয়োগ কৰিলে কিমান হ'ব, তোমালোকে তলত লিখি ল'ব পাৰা 244.3131। ঠিক আছে, এনেকৈ ডট ডট দি দিবা। তাৰপিছত ডেচিমেল পইণ্টৰ তলত ডেচিমেল পইণ্ট বহোৱা, তাৰমানে দশমিকৰ তলত দশমিক বহালে 2টো কোনফালে বহিব, 4 তলত বহিব, তাৰপিছত 4431। ঠিক আছে, এনেদৰে ডট দি দিবা। এতিয়া 1ৰ পৰা 1 গুচি গ'লে 0, 3ৰ পৰা 3 গুচি গ'লে 0। এতিয়া 1ৰ পৰাটো 4 নাযায়, তেতিয়াহ'লে আমি ধাৰ কৰিব পাৰোঁ, 4ৰ পৰা তেনেকৈ ধাৰ পৰা, ইয়াৰ পৰা 11, 11টাৰ পৰা 4টা গুচি গ'লে কিমান হ'ব, 7 হ'ব। ঠিক আছে, তাৰপিছত ইয়াত থাকিলে 12, 12টাৰ পৰা 4টা গুচি গ'লে 8টা হ'ল। ইয়াত থাকিলে 3, 3টাৰ পৰা 2টা গুচি গ'লে 1টা, তাৰপিছত 4 2। ঠিক আছে, আৰু ইয়াত থকা যিকেইটা 0, সেই 0 কেইটা তোমালোকে নিলিখিবা। এইবিলাক লিখিম 241.87। ঠিক আছে, এতিয়া চোৱা, যিহেতু 99টো ইনটু হৈ আছে, সেইকাৰণে আমি এই 99টো এইফালে নি পিনি ডিভাইড কৰি দিম। ঠিক আছে, তেতিয়া এইফালে থাকি যাব x, আৰু এইফালে থাকিব 241.87, এইটো 8 দেই, 87 ডিভাইডেড বাই 99। ঠিক আছে, এতিয়া চাবা, যিহেতু এনেদৰে ফ্ৰেকশ্যনত থাকিলে বা ভগ্নাংশত থাকিলে ইয়াত দশমিক নবহে, সেইকাৰণে আমি কি কৰিম, দশমিকটো উঠাব লাগিব। দশমিকটো আমি উঠাই পিনি কি কৰিম, আমি তলত 0 দিব লাগিব। ঠিক আছে, এতিয়া চোৱা, তলত 0 কেইটা বহিব, দশমিকটো কেইটা আগত আছে তোমালোকে সেইটো চোৱা, দশমিকটো আছে দুটা আগত, বুজিছানে, দুটা আগত আছে, তেতিয়াহ'লে এই 99টোৰ তলত, তাৰমানে 99টোৰ লগত আমি দুটা 0 লগ লগাই দিলে হ'ল। তাৰমানে দুটা আগত যদি দশমিক পইণ্ট থাকে, তেতিয়াহ'লে যিটো তলত থাকিব সংখ্যা, সেই তলৰ সংখ্যাটোৰ লগত দুটা 0 লগাই দিবা। এটা আগত যদি থাকে, এটা 0 লগাবা। ঠিক আছে, 241.87, আৰু ইয়াত তোমালোকে ডেচিমেল পইণ্টটো নিদিবা। ঠিক আছে, এইটো হৈছে তোমালোকৰ এনচাৰ। ঠিক আছে, তোমালোকে যদি বুজি পাইছা তেতিয়াহ'লে কমেণ্ট কৰি দিবা, বুজি নাপালেও কমেণ্ট কৰি দিবা, মই আকৌ ভালদৰে ইজি মেথডত কৰাবৰ কাৰণে ট্ৰাই কৰিম। ঠিক আছে, আজিলৈ আহোঁ, বাই বাই।